চক নাগৰিক সভা সদায় নিৰপেক্ষ হ'ব লাগে আমি বক্তৃতা দি আছোঁ আমি কি ক'ব লাগে কম তাৰপিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহ'ব এতিয়া চাওক ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকৈ আছে ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে আৰু এখন এটা ৰাজনৈতিক মই সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকৈ ক'বলৈ নাই আপোনালোকে ভিতৰত সভা ত্যাগ কৰিছে আৰু এটা কথা শুনক নাগৰিক সভা কি হ'ব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা দিয়া নিদিয়াটো কি আছে মই এনেও আমাৰ স্থিতি আমি পাতিম কিন্তু এটা কথা মই হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোও গছকি পোৱা নাই আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলে হ'ব মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাৰোবাক ইলেকশ্যন জিকাব লৈছোঁ মই ইলেকশ্যন জিকাব নোৱাৰোঁ শিৱসাগৰৰ জনগণে জিকাব এই সভাখন সন্দৰ্ভত এটা কথা সময় নিৰ্ধাৰিত নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই আপোনালোকে যিটো আন্দোলন অব্যাহত ৰাখিছে সেইটো অব্যাহত থাকিব সেইটো আমাৰ লগৰ সংগঠনৰ আলোচনাৰ পিছত হ'ব সেইখিনি মই ক'ম কিন্তু এই সভাখন নিৰপেক্ষ সভা হোৱা নাই ধন্যবাদ শিৱসাগৰৰ নাগৰিক সমাজে যি পদক্ষেপ লৈছে এয়া আদৰণীয় আৰু আমি ভাবোঁ যে আমাৰ হাতাম পুৰুষীয়া যি শান্তি সম্প্ৰীতি আমাৰ যি হাতাম পুৰুষীয়া মিলা প্ৰীতি এইটো যাতে ধ্বংস হৈ নাযায় তাৰ কাৰণে আজি নাগৰিক সভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে দেখিছে যে বিজেপি আৰু RSSে শাসনলৈ অহাৰ পিছৰে পৰা তেওঁলোকৰ যিটো পেন ইণ্ডিয়ান হিন্দুইজিম হিন্দুত্ববাদ সেইটো প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন ধৰণৰ কাৰবাৰ কৰিছে আপোনালোকে দেখিলে যে যোৱা 17 জুলাই তেওঁলোকে হিন্দু বাংলাদেশী বিলাকৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত গোচৰ আছিলে ৬৯,৫০০ সেই ৬৯,৫০০ বিদেশী ন্যায়াধিকৰণৰ গোচৰ তেওঁলোকে প্ৰত্যাহাৰ কৰিলে আৰু সেইকাৰণে আমি কৈ আছো যে তেওঁলোকৰ যিটো হিন্দুত্ববাদী এজেণ্ডা আৰু সেই এজেণ্ডাৰ কাৰণে তেওঁলোকে জাতিৰ বৰ্গৰ জাতিৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিটো জাগা যি শিৱসাগৰ য'ৰ পৰা আমাৰ ভাষাটো আমাৰ জাতিটো আৰম্ভ হ'ল আমাৰ মহান স্বৰ্গদেউসকলে য'ৰ পৰা এটা উদাৰ নৈতিক জাতীয়তাবাদ বা জাতি হত্যাৰ কাৰণে কাম কৰিলে সেই জাতি হত্যাটো ধ্বংস কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছে এখন গুজৰাটৰ দৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা পৰীক্ষাগাৰ বনাব বিচাৰিছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ বিচাৰিছে আৰু শিৱসাগৰৰ নাগৰিক সমাজে ইয়াৰ বিৰুদ্ধে অৱস্থান লৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা চৰকাৰে বা ৰাষ্ট্ৰই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ শিৱসাগৰক এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰীক্ষাগাৰ বনাবলৈ বিভিন্ন ধৰণে কূট কৌশল ৰচনা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে অসমীয়া জাতিয়ে শিৱসাগৰৰ সমাজে শিৱসাগৰৰ নাগৰিক সমাজে যি ধৰণে ষ্টেণ্ড লৈছে সেইটো আচলতে সঁচাকেই উল্লেখনীয় আৰু নজিৰবিহীন আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ যে শিৱসাগৰত কোনো দিনেই বিজেপি RSSৰ যি এজেণ্ডা সেই এজেণ্ডা পৰিপূৰ্ণ হ'বলৈ দিয়া নহ'ব ইয়াৰ জাতিৰ বৰ্গৰ জাতীয়তাবাদ ইয়াৰ পৰা আৰম্ভ হৈছিলে জাতি হত্যাৰ উদাৰনৈতিক জাতি হত্যাটো ইয়াৰ পৰা আৰম্ভ হৈছে অসমীয়া জাতি ইয়াৰ পৰা আৰম্ভ হৈছে আৰু গতিকে ইয়াৰ পৰাই হুংকাৰ দিয়া হ'ব বিজেপি RSS